দিছে তাৰমানে আমি ইনশাআল্লাহ আমি জিকিম তেওঁলোকৰ অলপ মূৰটো অলপ গৰম হৈছে মোৰ গৰম কেতিয়া হয় যেতিয়া খং উঠি থাকে মানে নহয় মূৰটো গৰম হোৱা নাই গোটেই ইলেকশ্যনত মই কিবা বেয়া কথা কৈছোঁ এটা কথা কৈছোঁ কোনে কৈছে বেয়া কথা তেওঁলোকে কৈছে প্ৰথমে ক'লে ৰকিবুল হুছেইন মোৰ ভাই যেতিয়া মই উঠি দিলোঁ ক'লে যে ৰকিবুল হুছেইন ছাগলী মই খাম কৈছিল নহয় মই বাঘ আমি এইবিলাক কথা কৈছোঁ জানো এতিয়া মুৰব্বী মানুহ আছে মতিউৰ মণ্ডল ডাঙৰীয়া কিছুমান আকৌ কি ক'লে আমি ইলেকশ্যনত মানুহৰ কাৰণে কি কৰিম সেইবিলাক কথা পাতি আছোঁ তেওঁ ক'লে মই বিয়া কৰিম কৈছিলে না কি কৈছিল মই বিয়া কৰিব পাৰোঁ মোৰ শক্তি আছে কৈছিল নহয় আকৌ মুখ্যমন্ত্ৰীয়ে কি কৈছিল যে বিয়া কৰিলে এতিয়াই কৰক পিছত আইন হৈ যাব কৰিব নোৱাৰে কৈছিলে তেওঁলোকৰ কম্পিটিশ্যন হ'ল বিয়া বাৰু কৰা আৰু আমাৰ কম্পিটিশ্যন হ'ল মানুহৰ কাম কৰা সেইকাৰণে মই NRC সময়ত আপোনালোকৰ কি কাম কৰিছিলোঁ মই বুজাই গৈছিলোঁ আজি এইবিলাক কথা নাপাতোঁ সেইকাৰণে মই কৈছিলোঁ যে নিৰ্বাচন হ'ল 7 তাৰিখে নিৰ্বাচন আছিল নহয় মই আছিলোঁ ধুবুৰীৰ হৰিপুৰত আজিকালি ছ'চিয়েল মিডিয়াত চব দেখা পাওঁ ৰাতিপুৱা উঠিছোঁ উঠি মই প্ৰথমে হুলুকগঞ্জ গৈছোঁ আপোনালোকৰ ইয়াত যেনেকৈ বৰ্ডাৰ তাত তেনেকৈ বাংলাদেশৰো বৰ্ডাৰ আৰু আপোনাৰ বেংগল বৰ্ডাৰ কোচবিহাৰ ওচৰতে সেই অঞ্চলত মই ভোটৰ চেণ্টাৰবিলাক চালোঁ মানুহে ভাবে যে আমাৰ সংসদগৰাকী প্ৰাৰ্থীগৰাকী এবাৰ আহক যেতিয়া হুলুকগঞ্জত গ'লোঁ আমাৰ কৰ্মীসকলে অকণমান জুচ পালে তাৰপৰা মই আহিলোঁ ধুবুৰী কনষ্টিটুৱেঞ্চিলৈ ধুবুৰী মানুহখিনিক দেখিলে যে আগতে এনেকৈ সংসদ নাহে ইলেকশ্যনৰ দিনা তাত গৈ মানুহখিনি অলপ ভাল পালে সকলো জেগাত যাব পৰা নাই কিন্তু আজি যে ইয়ালৈ আহিছোঁ মই মানকাছাৰ ৰাহাটো হয় জানো সেইটোৱে এটা আজি গোটেই জেগাখিনি মানুহ আহিছে নহয় ঠিক তেনেকৈ মই আপোনাৰ হুলুকগঞ্জৰ পৰা আহিলোঁ আপোনাৰ ধুবুৰী চাব দেই কথাখিনি মই ঘৰুৱাভাৱে বক্তৃতা নিদিওঁ ঘৰুৱাভাৱে পাতিম হ'বনে আপোনালোকৰ ধুবুৰীৰ পৰা আহিলোঁ মই গৌৰীপুৰৰ পৰা বিলাচীপাৰা পূব পশ্চিম আগৰ সমষ্টি একেদিনাই তাৰপিছত আহি পালোহি সিজনগ্ৰামৰ পৰা পালোঁ জনিয়া আজিৰ মন্দিয়া তাৰপিছত পালোঁ চেঙা ভোটৰ সময় হৈ গ'ল 6টা বাজি গ'ল 5টা বাজি সেইদিনা আৰু বেলেগত যাব নোৱাৰি 7 তাৰিখেহে 7 তাৰিখেতো এটা বুকু বাবা চলিছিল যে আমাৰ অলপ ভাল হ'ব ইলেকশ্যনটো হয়নে নহয় তেতিয়াতো মই ৰেষ্ট ল'ব যাবই লাগিছিল চবেই কৈছিল যে অলপ এতিয়া ৰেষ্ট লওক কিমান কষ্ট কৰিলে 3 মাহ কষ্ট কৰিলে ৰেষ্ট ল'লে চবেইতো অলপ ভাবে আমাৰ MLA-বিলাক বিজেপি চবেই গৈ পেলাই ৰেষ্ট লৈছিল আমাৰ সংসদটো গৈ পেলাই ৰেষ্ট ল'বলৈ গৈ ক'ৰবাত ৰেষ্ট লৈ আছে কিন্তু মই 8 তাৰিখে আকৌ ৰাতিপুৱা ওলালোঁ ক'ত ওলালোঁ 2টা সমষ্টি থাকি গৈছিল এটা হ'ল গোৱালপাৰা পূব আৰু জলেশ্বৰ সমষ্টি ৰাতিলৈকে জলেশ্বৰলৈ গ'লোঁ পীৰবাৰী যদি পাই নহয় পীৰবাৰীৰ পীৰে এইবাৰ আমাৰ প্ৰস্তাৱ কৰিছে মোৰ এটা দায়িত্ব নাই জানো তেওঁ নিজে লিখিছে যে মই আপোনালোকক দোৱা কৰিম প্ৰস্তাৱবিলাকত চাবচোন আমাৰ কংগ্ৰেছৰ মানুহতকৈ তেওঁৰ নামটো আগতে আছে মোৰ এটা দায়িত্ব আছে জলেশ্বৰৰ ৰাতি গৈ পীৰবাৰী মানুহ আমাৰ পীৰক লগ কৰিছোঁ 3জন গোটেইকেইজনকে লগ কৰিছোঁ লগ কৰি আহি মই মানকাছাৰলৈ আহিবলৈ খোজোঁতে বাপিয়ে ক'লে যে এতিয়া আহিব নালাগে আমাৰ মানুহ কিছুমানে আপোনালোকক লগ ধৰিব যাব মই মানুহখিনিক লগ ধৰিব গ'লোঁ লগ ধৰি তেওঁলোকে ক'লে যে আপুনি কোনজন মই এতিয়া মানুহজনক দেখা নাই বোধহয় মানকাছাৰত আছে তেওঁ ক'লে যে এখেতে ক'লে যে আপোনাক এটা কথা দিওঁ যে দুবাৰকৈ আহিব কৈছোঁ দুবাৰ মই একেবাৰে কমকৈ হ'লেও 3বাৰকৈ যাম আৰু গৈ পেলাই মই এনেকৈ নবহো মই ইয়াত আগত আহি বহিছোঁ নহয় মই চাহৰ দোকানত যাম চাহৰ দোকানত চাহ আৰু বন ভিজাই আপোনালোকৰ লগত কথা পাতিম গাঁৱৰ ভিতৰত গৈ কোনোবা দুখীয়া মানুহৰ ঘৰত ভাত দাইল খাম খাই পেলাই আমি কথা পাতিম তেতিয়াহে মই বুজিম এতিয়ালৈকে মই কিখিনি বুজিছোঁ মই আপোনালোকক কম তাৰপিছত আজি মানকাছাৰত আহিম বুলি জনাৰ লগে লগে আকৌ চেঙা আৰু বাকী সময় ক'লে যে আপুনি চেঙা মন্দিৰ পাৰহে হৈ পেলাইহে আপুনি মানকাছাৰত যাব যোৱাকালি আকৌ চেঙা আহিল শুকুৰবাৰ নামাজ পঢ়িব
নামাজ পঢ়ি চেঙা গ'লোঁ, মন্দিয়া গ'লোঁ, সৃজনগ্ৰাম গ'লোঁ, গোৱালপাৰা গ'লোঁ। এই ৰাস্তাত আহোঁতে আপোনালোকৰ আজি অলপ দেৰি হৈ গ'ল নে নাই? দেৰি হৈ গ'ল। দেৰি গোটেই দুখটো আপোনাৰ মন নাই। ৰাস্তাত ৰখাই পেলাই বহুত মানুহৰ আগুৰি পেলাই কৈছে আপুনি আকৌ টিকৰিকিলাত মানুহখিনিক লগ পাব লাগে। সেই মানুহক লগ পাই পেলাই আহোঁতে অলপ দেৰি হ'ল। তথাপি মই ভবা নাছিলোঁ যে বাপী মতিউৰ ৰহমান মণ্ডল ৰফিকুল হতে ইমান ধুনীয়াকৈ আপোনালোকে কৰ্মী সভা কৰিব। মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এতিয়া মই আহিলোঁ